অন্য এটা অতি জৰুৰী খবৰ লৈছো ষ্টুডিঅ' মজিয়াত মই আছো আপোনালোকৰ সৈতে হৰিদ্ৰা হাজৰিকা। মুছলমানক শেষ কৰিব খোজা সকলে নিজেই শেষ হ'ব। বিজেপি আৰএছএছক এনেধৰণে হুংকাৰ দিছে এইবাৰ আৰছাদ মাদানীয়ে। আৰএছএছ প্ৰধান মোহন ভাগৱতক প্ৰত্যুত্তৰ দিছে জমিয়ত উলেমা হিন্দৰ মুৰব্বীগৰাকীয়ে। গৰ্বেৰে ইছলাম জীয়াই আছে আৰু সদায় থাকিব বুলি তেওঁ মন্তব্য কৰিছে। ধৰ্ম অবিহনে জীয়াই নাথাকে মুছলমানসকল। কিছু বিষয়ত তথ্য আগবঢ়াম। মুছলমানক শেষ কৰিব খোজা সকল নিজেই শেষ হ'ব। আৰছাদ মাদানীৰ এই হুংকাৰ মুছলমানক শেষ কৰিব খোজা সকলৰ অতি সোনকালে তেওঁলোকৰ শেষ হ'ব। আৰু বিজেপি আৰএছএছক এনেধৰণে আৰছাদ মাদানী এইবাৰ হুংকাৰ দিছে। মুঠৰ ওপৰত ধৰ্ম অবিহনে মুছলমান লোক কেতিয়াও জীয়াই নাথাকে। আৰএছএছ প্ৰধান মোহন ভাগৱতকো প্ৰত্যুত্তৰ দিছে জমিয়ত উলেমা হিন্দৰ মুৰব্বীগৰাকীয়ে। গৰ্বেৰে ইছলাম জীয়াই আছে আৰু সদায় থাকিব বুলি তেওঁ মন্তব্য কৰে। 20 কোটি মুছলমানক ঘৰ বাপচি কৰাৰ হুংকাৰ দিছিলে মোহন ভাগৱতে আৰু ধৰ্ম অবিহনে কোনো কাৰণতেই মুছলমান লোকসকল জীয়াই নাথাকে বুলিও তেওঁলোকে মন্তব্য কৰে। আৰু 20 কোটি যি মুছলমান লোকসকলক ঘৰ বাপচি কৰাৰ হুংকাৰ দিছিলে মোহন ভাগৱতে। মোহন ভাগৱতৰ বিশেষকৈ এই যি মন্তব্য, সেই মন্তব্যৰ পাছতে এতিয়া মাদানী জাঙুৰ খাই উঠিছে। আৰছাদ মাদানী এবাৰ জাঙুৰ খাই উঠিছে। আৰু বিশেষকৈ শেহতীয়াকৈ চলি থকা এইটো যি চৰ্চা, যিসকলে ধৰ্মৰ নামত হিংসা বিয়পায় তেওঁলোকে ধাৰ্মিক হ'ব নোৱাৰে বুলি শেহতীয়াকৈ চলি থকা এই মন্তব্যৰ বিভিন্ন মহলত ইতিমধ্যে বিৰোধিতা দেখিবলৈ পোৱা গৈছে। ধৰ্ম নিৰপেক্ষতাই দেশত শান্তি আৰু ভাতৃত্ববোধ আনিব বুলি তেওঁ মন্তব্য কৰিছে। মুছলমানক শেষ কৰিব খোজা সকল নিজেই শেষ হ'ব। আৰছাদ মাদানীৰ এইবাৰ এনেধৰণৰ হুংকাৰ। 20 কোটি মুছলমানক ঘৰ বাপচি কৰাৰ হুংকাৰ দিছিলে মোহন ভাগৱতে। বিজেপি আৰু আৰএছএছ প্ৰধান মোহন ভাগৱতকো প্ৰত্যুত্তৰ জমিয়ত উলেমা হিন্দৰ মুৰব্বীগৰাকীৰ। আৰছাদ মাদানীৰ শেহতীয়াকৈ এই প্ৰত্যুত্তৰ আৰু ইছলাম সদায় গৰ্বেৰে জীয়াই আছে আৰু সদায় থাকিব বুলিও তেওঁ মন্তব্য কৰে। মুছলমান লোকসকল ধৰ্মপ্ৰিয় আৰু তেওঁলোকে ধৰ্ম অবিহনে জীয়াই নাথাকে। মুছলমান লোকসকলৰ যি অস্তিত্ব, সেই অস্তিত্ব তেওঁলোকে নিজেই প্ৰস্তুত কৰিব। 20 কোটি মুছলমানক ঘৰ বাপচি কৰাৰ যি আচলতে মোহন ভাগৱতে কৈছিলে, মোহন ভাগৱতৰ সেই মন্তব্যৰ পাছতে এতিয়া মাদানী জাঙুৰ খাই উঠিছে। জমিয়ত উলেমা হিন্দৰ মুৰব্বীগৰাকী, যিসকলে ধৰ্মৰ নামত হিংসা বিয়পাই আছে তেওঁলোক কেতিয়াও ধাৰ্মিক হ'ব নোৱাৰে বুলি তেওঁ কৈছে। আৰু মুঠৰ ওপৰত ধৰ্ম নিৰপেক্ষতাই দেশত কেতিয়াও শান্তি আৰু ভাতৃত্ববোধ আনিব আৰু তাৰ বাবে সকলোৱে সাজু হ'ব লাগিব। মুছলমানক কোনো কাৰণতে তেওঁলোকে শেষ কৰিব নোৱাৰে। আৰএছএছৰ মুৰব্বীগৰাকীৰ শেহতীয়াকৈ এই হুংকাৰ, সেই মন্তব্য আছে আমাৰ হাতত আগবঢ়াইছে। जो 70 साल में कहने वाले लोग पैदा नहीं हुए थे, आज खड़े होकर के कह रहे हैं कि हम 20 करोड़ मुसलमान और 6 करोड़ क्रिश्चियनों को अपने घर वापस लाएंगे। यानी 20 करोड़ मुसलमानों को हिंदू बनाएंगे, 6 करोड़ क्रिश्चियनों को हिंदू बनाएंगे। ऐसा मालूम होता है कि सिर्फ उन्होंने अपनी माँ का दूध पिया है, किसी और ने नहीं पिया। जमीयत उलमा हिंद मुल्क तो बर्बाद हो जाएगा। ये तो फैसला कल करेगा, आने वाला दिन बताएगा कि कौन क्या रहा और क्या बना। लेकिन आने वाले दिन आने तक गली कूचों में जो खून बहेगा वो किसका बहेगा? अक्सरियत का भी बहेगा, अकलियत का भी बहेगा। जमीयत उलमा हिंद इसको बर्दाश्त नहीं करती। हम कहते हैं हर ऐसी आवाज जो मुल्क को तबाही, बर्बादी, बदअमनी, दुश्मनी की तरफ लेकर चलती है, वो आवाज मुल्क के गद्दार की आवाज है, मुल्क के वफादार की आवाज है। जमीयत उलमा हिंद को ये कहने का हक हासिल है। हमारे बुजुर्गों ने 100 साल के अंदर फिरका परस्ती के खिलाफ अपनी जानों को कुर्बान किया है। उनके गलों के अंदर जूते के हार डाले गए हैं, उनकी पगड़ियों को पैरों से रौंदा गया है।
لیکن وہ جس نظریے کو لے کر کھڑے ہوئے تھے وہ ہمالیہ پہاڑ سے زیادہ طاقتور نظریہ تھا. 1 انچ کبھی پیچھے نہیں ہوئے. اپنوں کی گالیاں سنی لیکن یہ کہا اور برملا کہا کہ ملک اگر چلے گا تو پیار و محبت سے چلے گا، نفرت کی یہ ہوائیں ملک کو برباد کر دیں گی، آگ لگا دیں گی. قومی ایکتا. ہم نے یہ بات ملک کی آزادی سے پہلے کہی تھی. ہمیں یہ حق حاصل ہے کہ ہم آج بھی وہی بات کہتے ہیں. اس سے کوئی سروکار نہیں کہ اس وقت نفرت کا پرچم کس کے ہاتھ میں تھا اور آج نفرت کے جھنڈے کو کون اٹھائے ہوئے ہے. ہم سمجھتے ہیں کہ اگر حکومتیں اس پر خاموش ہیں تو وہ حکومتیں اپنے ملک کی جڑ کود رہی ہیں. ہمارا یہ فرض ہے کہ ہم لوگوں کو آگاہ کریں. ملک کے اندر پیار و محبت کی جگہ دشمنی، قتل و غارت گری، لوٹ مار سر چڑھ کر کے بول رہی ہے اور حکومت اپنی جگہ کے اوپر خاموش ہے. ایسا معلوم ہوتا ہے کہ جو لوگ آگ لگا رہے ہیں اور آگ اگل رہے ہیں حکومت کے چشم و ابرو کے اشارے پر ہو رہا ہے. تو یہ آدمی کہتا ہے کہ ہم نے گاندھی جی کو مارا ہے، ہم ہندو مہاسبھا کے لوگ ہیں اور ہم اسی طرح ماریں گے. ویڈیو کے اوپر ایک بے قصور آدمی کو، ملازم کو، مزدور کو بلایا جاتا ہے، قتل کر دیا جاتا ہے. گائے کے نام کے اوپر مسلمان کو قتل کیا جا رہا ہے. کرسچنوں کے گرجا گھروں میں آگ لگائی جا رہی ہے اور حکومت، وہ لوگ جو بول رہے ہیں جلسوں کے اندر کہ ہم مسلمان عورتوں کے اوپر بڑا ظلم ہو رہا ہے، ہم انہیں 3 طلاق سے نجات دلانا چاہتے ہیں، ان کی زبان بند ہے، وہ اس ظلم و زیادتی کے اوپر کبھی نہیں بول سکتے. اس کا مطلب ہے کہ جو ہو رہا ہے ٹھیک ہو رہا ہے، ہم کرا رہے ہیں، ہمارا ملک ہے، ہماری طاقت ہے، ہماری حکومت ہے. ملک میں وہی رہے گا کہ جو ہمارے نظریے کے اعتبار سے چلے گا. نہ کوئی دوسرا مذہب ہوگا، نہ کوئی دوسرا پرسنل لا ہوگا. جس کو رہنا ہے ہندوستان میں ماترم کہنا ہے. ہم یہ سمجھتے ہیں کہ یہ چیز اس ملک کی گلی گلی، کوچے کوچے خون بہانے والی، آگ لگانے والی چیز ہے. میں اعلان کرتا ہوں کہ جمعیت علماء ہند کل بھی اس کی مخالف تھی، آج بھی مخالف ہے اور جب تک زندہ رہیں گے مخالفت کرتے رہیں گے. میں یہ بات اس لیے کہہ رہا ہوں، مسلمان اگر زندہ رہے گا اپنے مذہب کے ساتھ زندہ رہے گا، اور اگر اس کا مذہب چھنتا ہے تو اس سے پہلے مسلمان قوم ختم ہو جائے. بغیر مذہب کے مسلمان قوم نہیں رہے گی. ہمارا ایمان ہے اور ہمارے مذہب کی حفاظت اگر ہو سکتی ہے سیکولرزم کے اندر ہو سکتی ہے. اس دستور کو اپنا دستور سمجھتے ہیں، اپنے ملک کا دستور سمجھتے ہیں. آج بدبختی ہے ملک کی کہ بی جے پی اور آر ایس ایس اسی سیکولر دستور کو آگ لگانا چاہتی ہے. ہمارے پاس طاقت نہیں ہے لیکن حکومت اللہ کی ہے. انشاءاللہ ان کی یہ مراد کبھی بن نہیں آ سکتی. انشاءاللہ وہ ذلیل ہوں گے، خوار ہوں گے اور ملک کا سیکولر دستور زندہ و جاوید رہے گا. ہماری یہ کوشش ہے، ہمارا مقصد صرف یہ ہے کہ ملک بھی محفوظ رہے گا انشاءاللہ اور ملک کا دستور بھی محفوظ رہے گا. ملک کا دستور ہمارا بنوایا ہوا دستور ہے.